আজি মই তোমালোকক নৱম শ্ৰেণীৰ ইংৰাজী পাঠ মাই চাইল্ডহুড পাঠটি ইংৰাজীৰ লগতে অসমীয়াত বুজাবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে তোমালোকৰ ঘৰত ইংৰাজী কিতাপখন কলম বহি উলিয়াই লৈ পাঠটো মই বুজাই যোৱাৰ দৰে ঘৰত বুজিবলৈ যত্ন কৰিবা। মাই চাইল্ডহুড অৰ্থাৎ মোৰ লৰালিকাল বাল্যকাল। কোনে লিখিছে পাঠটো? APJ আব্দুল কালাম। কোন তেখেত? তেখেত আমাৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বৈজ্ঞানিক। গতিকে পাঠটো পঢ়াৰ আগত মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি অকমান তেওঁৰ বিষয়ে আলোচনা কৰিব লাগিব। যে ইয়াত কৈছে, কেন ইউ থিংক অফ এনি সাইন্টিষ্ট who have also been statesmen মানে গুৰুত্বপূৰ্ণ ৰাজনীতিবিদ। অৰ্থাৎ এনেকুৱা এজন বৈজ্ঞানিকৰ কথা ভাবা নেকি, যিকোনো বৈজ্ঞানিকৰ কথা ভাবা নেকি যিজন ৰাজনীতিৰ লগত কি আছে জড়িত থকা এজন বৈজ্ঞানিকৰ মানে যিকোনো এজন বৈজ্ঞানিকৰ কথা ভাবিব পাৰা নেকি? APJ আব্দুল কালাম whose projects in space, defense and nuclear technology guide India into the 21st centuries became our 11th president in 2002. কি কৈছে যে APJ আব্দুল কালাম whose project যাৰ প্ৰকল্প আছিল কি যে ইন স্পেচ মহাকাশ, ডিফেন্স প্ৰতিৰক্ষা and nuclear technology অৰ্থাৎ নিউক্লিয়াৰ প্ৰযুক্তিবিদ্যাৰ গাইড ইণ্ডিয়াৰ into the 21st century অৰ্থাৎ 21 শতিকা ইণ্ডিয়াখনক ধাৱমান কৰাৰ কি আছিল যাৰ প্ৰকল্প আছিল, প্ৰজেক্ট আছিল। আৰু কি কৈছে became our 11th president in 2002 চনত তেওঁ আমাৰ 11 নম্বৰ জন একাদশ জন কি হৈছিলে ৰাষ্ট্ৰপতি হৈছিলে। ইন হিজ অটোবায়োগ্ৰাফি তেওঁৰ আত্মজীৱনী কি সেইখন উইংছ অফ হেয়াৰ অগ্নিৰ ডেউকা, অসমীয়াত ইয়াক কি বুলি কয় অগ্নিৰ ডেউকা। হি স্পিক্স তেওঁ কৈছে অফ হিজ চাইল্ডহুড তেওঁ বাল্যকালৰ কথা এই অগ্নিৰ ডেউকাখনত তেওঁ কৈছে। আৰু এই অগ্নিৰ ডেউকাখনৰ পৰাই এই পাঠটো তোমালোকক দিছে। গতিকে আমি পাঠটো আলোচনা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল পাঠটো যথেষ্ট দীঘল, সেয়েহে 1, 2, 3 নম্বৰ পেকাবলৈকে মই অসমীয়াত আলোচনা কৰিম, তোমালোকে মন দি শুনি যাবা। I was born into a middle class Tamil family in the island town of Rameswaram in the Eastwhile Madras state. কি কৈছে? Eastwhile মানে ফৰ্মাৰ আগৰ দিনৰ মাদ্ৰাছ, এতিয়া কি হ'ল চেন্নাই, হয়নে? সেইটোকে কৈছে যে আই ৱাজ বৰ্ন মই জন্মগ্ৰহণ কৰিছিলো ক'ত? ইনটু এ মিডল ক্লাছ তামিল ফেমিলি এটা মধ্যবিত্ত তামিল পৰিয়ালত। ক'ত সেইটো? ইন দ্য আইলেণ্ড টাউন অফ ৰামেশ্বৰমৰ এটা দ্বীপ চহৰত। ইন দ্য ৱেষ্টৱাইল মাদ্ৰাছ ষ্টেট আগৰ দিনৰ মাদ্ৰাছ ৰাজ্যৰ এটা ৰামেশ্বৰমৰ এটা দ্বীপ চহৰত মধ্যবিত্ত তামিল পৰিয়ালত মই কি কৰিছিলো? জন্ম লৈছিলো। মাই ফাদাৰ মোৰ দেউতা জয়নুল আবেদিন হেড নাইডাৰ মাছ ফৰ্মেল এডুকেশ্যন নৰ মাছ ৱেল্থ অৰ্থাৎ নাইডাৰ ন দুটাৰ ভিতৰত এটাও নোহোৱা নাইডাৰ ন। সেইটোৱে কৈছে যে মাই ফাদাৰ জয়নুল আবেদিন মোৰ দেউতা জয়নুল আবেদিন হেড নাইডাৰ মাছ ফৰ্মেল এডুকেশ্যন নাই কোনো আনুষ্ঠানিকতা শিক্ষা, বৰ বেছি কি নাই আনুষ্ঠানিকতা শিক্ষা, আৰু কি নাই নৰ মাছ ৱেল্থ বেছি সম্পদো নাই। ডিছপাইট দিছ এডভান্টেজেছ, ডিছপাইট মানে স্বত্তে, দিছ মানে এইবোৰ, এডভান্টেজেছ মানে অসুবিধা, এই অসুবিধাবোৰ থকাৰ স্বত্তেও হি পজেছ গেট ইনেট উইজডম সি কি কৰিছে? পজেছ মানে লাভ কৰা, লাভ কৰিছে। কি লাভ কৰিছে? গ্ৰেট ইনেট
জন্মসূত্ৰে লাভ কৰিছে কি লাভ কৰিছে উইজডম জ্ঞান লাভ কৰিছে এণ্ড আৰু এ টু জেনেৰেচিটি অফ স্পিৰিট জেনেৰেচিটি মানে উদাৰতা পৰোপকাৰ আনক সহায় কৰি ভাল পোৱা তেনেকুৱা অৰ্থাৎ জন্মসূত্ৰে তেওঁ কি লাভ কৰিছে জ্ঞান লাভ কৰিছে আৰু আত্মাৰ উদাৰতাটো তেওঁ লাভ কৰিছে কোনে সেই জয়নুল আবেদিন বোলা মানুহজন আব্দুল কালামৰ দেউতাকে হি হেড এন আইডিয়েল হেল্পমেট মানে পত্নী সহধৰ্মিনী ইন মাই মাদাৰ আসিয়ামা তেওঁৰ মাকৰ নাম কি আছিল আব্দুল কালামৰ মাকৰ নাম আসিয়ামা হেতুৱে কৈছে হি হেড তেওঁ আছিল এন আইডিয়েল হেল্পমেট এজনী পত্নী আছিল কি পত্নী আছিল কোন ইন মাই মা মোৰ মা নাম কি আসিয়ামা অৰ্থাৎ আসিয়ামা নামৰ মোৰ মাজনী তেওঁৰ কি আছিল আদৰ্শ সহায় মানে আদৰ্শ পত্নী আছিল আই ডু নট ৰিকল মই মনত পেলাব নোৱাৰো আই ডু নট ৰিকল কি মনত পেলাব নোৱাৰো দা একজেক্ট নাম্বাৰ অফ পিপুল মানুহৰ সংখ্যাটো সঠিক সংখ্যাটো মই সঠিক সংখ্যাটো মই কি কৰিব নোৱাৰো মনত পেলাব নোৱাৰো সি ফেট এডভিটেড তাই আহাৰ দিয়া প্ৰতিদিনে আহাৰ দিয়া সঠিক সংখ্যাটো মই মনত পেলাব নোৱাৰিম বাট কিন্তু I am quite certain মই এইটো নিশ্চিত that the farmer outsider ate বহু বাহিৰা মানুহে খাইছিল খাইছিল কি খাইছিল with us আমাৰ লগত then all members of our own family আমাৰ ঘৰৰ পৰিয়ালৰ মানুহবোৰতকৈ বহু সংখ্যক লোকে আমাৰ ঘৰত খাইছিল ক'ত put together একেলগে বহি আহাৰ খাইছিল অৰ্থাৎ হে আসিয়ামা নামৰ মানুহগৰাকীয়ে প্ৰতিদিনেই কিমান মানুহক আহাৰ দিছিল মই তাৰ সঠিক নম্বৰটো ক'ব নোৱাৰিম কিন্তু এইটো কথা নিশ্চিত যে আমাৰ ঘৰৰ পৰিয়ালৰ সদস্যতকৈ বাহিৰা বেছি মানুহে একেলগে আমাৰ লগত কি খাইছিল আহাৰ খাইছিল এক নম্বৰ পেৰাগ্ৰাফটো কথাখিনি বুজালো এতিয়া আমি 2 নম্বৰ পেৰাগ্ৰাফটোলৈ আগবাঢ়িছো I was one of my many children. মই আছিলো এজন of many children. বহু ল'ৰা ছোৱালীৰ মই এজন আছিলো. A short boy, এটা চুটিলে চাপৰ ল'ৰা with rather undistinguished looks. দেখাত কেনেকুৱা ধুনীয়া নোহোৱা গ্ৰহগতি নথকা এটা কি আছিলো চাপৰ ল'ৰা আছিলো born to tall and handsome parents. তল মানে ওখ এণ্ড হেণ্ডছম পেৰেণ্টছ ধুনীয়া মাক দেউতাকৰ ওখ মাক দেউতাকৰ ধুনীয়া হোৱাৰ সত্ত্বেও মই কিন্তু কেনেবাকে জন্ম ললো দেখিবলৈ বেয়া আৰু চাপৰকে জন্ম ললো উই লিভড আমি বাস কৰিছিলো ক'ত ইন আৱাৰ এনচেষ্ট্ৰেল হাউচ এনচেষ্ট্ৰেল মানে পৈতৃক দেউতাকৰ ঘৰত কি কৰিছিলে বাস কৰিছিলে হুইচ ৱাজ বুইল্ড যিটো সাজিছিল ইন দা মিডল অফ দা 19th century যিটো কেতিয়া সাজিছিল 19 শতিকাৰ মাজভাগত 19th century মানে শতিকা 19 শতিকাৰ মাজভাগত কি বনাইছিল সেই ঘৰটো বনাইছিল ইট ৱাজ এ fairly large পাক্কা হাউচ এটো আছিল কেনেকুৱা ধুনীয়া ডাঙৰ পকা ঘৰ আছিল মেড বনাইছিল কিহেৰে বনাইছিল অফ লাইমস্টোন চুন হিল এণ্ড ব্ৰিক ইটা আৰু চুনেৰে কি কৰিছিল সেই পকা ঘৰটো বনাইছিল মাই আষ্টিয়াৰ ফাদাৰ আষ্টিয়াৰ মানে ইয়াত লিখি দিছে চিম্পল সহজ সৰল মোৰ সহজ সৰল দেউতাই ইউজ টু এভইড বাদ দিছিল এভইড মানে বাতিল কৰা বাদ দিয়া কি বাদ দিছিল অল ইন ইসেনশিয়াল কমফৰ্ট অপ্ৰয়োজনীয় ইসেনশিয়াল মানে প্ৰয়োজনীয় ইনএসেনশিয়াল অপ্ৰয়োজনীয় কমফৰ্ট আৰাম এণ্ড লাক্সাৰিজ বিলাসিতা বাদ দি চলিছিল যিকেইটা লাগে সেইকেইটাহে লৈছিল কিন্তু এই বিলাসিতা বা আৰামটো তেওঁ লোৱা নাছিল হাউএভাৰ যে কি নহওক অল নেচেচাৰিজ সকলো প্ৰয়োজনীয় ওয়েৰ প্ৰভাইড ব্যৱস্থা কৰিছিল ফৰ যেন কি
আমাৰ বাবে কি কৰিছিল সকলো প্ৰয়োজনীয় দ্ৰব্যই কিন্তু ব্যৱস্থা কৰিছিল ইন টাৰ্ম অফ ফুড আহাৰ হওক মেডিচাইন ঔষধ পাতিয়ে হওক এণ্ড ক্লথছ কাপোৰ কানি হওক সেইবোৰ কিন্তু কোনোদিন তেওঁ কিপনালি কৰা নাছিল সেইখিনি কিন্তু আমাক ব্যৱস্থা কৰি দিছিল ইনফেক্ট অৱশ্যে প্ৰকৃততে I would say মই ক'ব পাৰো mine was a very secure childhood মোৰ ল'ৰালিকালটো কেনেকুৱা আছিল বৰ secure নিৰাপদ both materially and emotionally আবে বস্তু বাদেই হওক বা আবেগিক ভাৱেই হওক মোৰ কিন্তু ল'ৰালিকালটো বৰ নিৰাপদ আছিল does 3 নম্বৰ পেৰাগ্ৰাফটো কৈছে যে the second world war broke out in 1939 অৰ্থাৎ second world war দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল in 1939 আৰম্ভ হৈছিল 1939 চনত আৰম্ভ হৈছিল when I was 8 year old যেতিয়া মই কেই বছৰ আছিলো 8 বছৰ আছিলো for reasons I have never been able to understand for reason মানে কাৰণৰ কি কাৰণে বা কি কাৰণে for reasons I have never been able to understand মই বুজি পোৱা নাই এতিয়াও মই কি পোৱা নাই কেতিয়াও মই বুজি নাপালো a sudden demand এটা তৎক্ষণিক চাহিদা for tamarind seeds tamarind মানে তেতেলীৰ গুটি and sell them seeds erupted in the market erupted মানে উদ্গিৰণ হোৱা দাম বাঢ়ি যোৱা তেতেলীৰ চাহিদা যে ইমান বাঢ়ি গ'ল দাম হ'ল ইনে erupted মানে উদ্গিৰণ হোৱা আগ্নেয়গিৰি যেনেকে উদ্গিৰণ হয় এই erupted যে এই তেতেলী তৎক্ষণাত তেতেলী গুটিবোৰৰ দাম যে কিয় বাঢ়ি গ'ল চাহিদা বাঢ়ি গ'ল মই কিন্তু কেতিয়াও বুজিবলৈ নোৱাৰিলো হেতুৱে কৈছে যে I have never been able to understand মই কেতিয়াও বুজিবলৈ সমৰ্থ নহলো বা বুজি নাপালো কি বুলি যে তৎক্ষণিকভাৱে তেতেলীৰ বজাৰত দাম চাহিদাটো ইমান কিয় হ'ল মই কিন্তু আজিও বুজি নাপালো I used to collect মই সংগ্ৰহ কৰিছিলো the seeds গুটি সংগ্ৰহ কৰিছিলো and sell them এবোৰ বিক্ৰী কৰিছিলো ক'ত to a provision shops ব্যৱস্থিত হোৱা দোকানখনত on Mosque Street মসজিদৰ ৰাস্তাত থকা সেই দোকানখনত মই কি কৰিছিলো এই গুটিবোৰ বেচিছিলো a days collection এদিনৰ সংগ্ৰহ হিচাপে উডফিটস আনিছিল মোলৈ কিমান আনিছিল the princely sum of 1 chana অৰ্থাৎ princely মানে ৰাজকোষৰ এটকাৰ দৰে মোলৈ কি আনিছিল পইচা আনিছিল ornaments ইয়াত কৈছে and all Indian coins ভাৰতীয় পুৰণা মুদ্ৰা অনা হে ডেইলি মই কিমানকে পাইছিলো তেতেলি গুটি বেছি এক অনাকে মই পাইছিলো my brother-in-law Jalaluddin my brother-in-law কোন হেজন Jalaluddin মোৰ ভিনিদেউ কোন Jalaluddin would tell me মোক কৈছিল কি কৈছিল story গল্পবোৰ কাৰ about the war যুদ্ধৰ গল্পবোৰ মোক কৈছিল which I would later attempt to test which I would later attempt যিটো মই চেষ্টা কৰিছিলো কেলে to test বিচাৰিবলৈ in the headlines or quote in Dinamoni এটা Dinamoni কি এখন পেপাৰৰ নাম সেই পেপাৰখনত মই পাছত হলো কি কৰিব বিচাৰ মানে হেডলাইনবোৰ বিচাৰিবলৈ চেষ্টা কৰিছিলো our area আমাৰ ঠাইডখৰ being isolated কি আছিল নিখংগ আছিল অকলশৰীয়া আছিল আতৰত আছিল was completely unaffected মানে প্ৰভাৱিত নহয় কোনো প্ৰভাৱ পৰা নাছিল কিহৰ by the war যুদ্ধৰ কোনো প্ৰভাৱ পৰা নাছিল অৰ্থাৎ আমাৰ ঠাইখন অকমান নিলগত থকাৰ কাৰণে যুদ্ধৰ কোনো প্ৰভাৱ পৰা নাছিল but soon কিন্তু হুনকালে
India was forced to join. India কি কৰিলে ফোর্স কৰিছে জোৰ দিছে কেলে জয়েন কৰিবলৈ ক'ত the allied forces and something like a state of emergency was declared. অৰ্থাৎ কিহত জয়েন কৰিবলৈ দিছে allied force সন্মিলিত বাহিনীত শক্তিত allied force মানে কি কৈছে যে ইয়াত armies of UK USA and Russia during the Second World War. অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰাছিয়া আৰু আমেৰিকা লগতে UK আৰ্মি সকলৰ লগত ইণ্ডিয়াক যোগ দিবলৈ কি কৰিছে মানে জোৰ কৰিছে আৰু কি হ'ল and something like a state of emergency was declared. তেনে কিবা যেন ইমার্জেন্সি নিচিনা এটা ঘোষণা হ'ল জৰুৰীকালীন এটা ঘোষণা হ'ল The first casualty came in the form of suspension of the train halt at Rameswaram station. First casualty প্ৰথম ঘটনাটোৱে কেম আহিছিল কেনেকে ইন ফৰ্ম অফ দা সাসপেনশন মানে স্থগিত ৰখা মানে বন্ধ কৰি দিয়া কি বন্ধ কৰি দিছিল দা ট্ৰেইন হ'ল ট্ৰেইন ৰখোৱাটো বন্ধ কৰি দিছিল ক'ত এট ৰামেশ্বৰম ষ্টেচন ৰামেশ্বৰমৰ ষ্টেচনত ট্ৰেইন ৰখোৱাটো কি কৰি দিছিল প্ৰথম বন্ধ কৰি দিছিল দা newspapers now বাতৰি কাকতবোৰ had to be bundled বাতৰি কাকতবোৰ এতিয়া কেনেকুৱা হৈ আছে বান্ডুল হৈ আছে throw out from the moving train এটা কি কৰিব লাগে এইবোৰ দলিয়াব লাগে thrown out দলিয়া পেলাব লাগে ক'ৰ পৰা from the moving train গতিশীল ট্ৰেইনখনৰ পৰা গৈ থকা ট্ৰেইনখনৰ পৰা কি কৰিব লাগে দলিয়াই পেলাব লাগে ক'ত on the ৰামেশ্বৰমৰ পথত between ৰামেশ্বৰম and ধনুষ্কুডি ৰামেশ্বৰমৰ মাজৰ ঠাইডোখৰত এই নিউজ পেপাৰবোৰ কি কৰিব লাগে ট্ৰেইনৰ পৰা দলি মাৰি পেলাব লাগে That force my cousin Samsudin. এটো that force এটো জোৰ কৰিছিল my cousin মোৰ ভতিজা কোনে Samsudine মোক এটো কি কৰিছিল জোৰ কৰিছিল who distribute যিজনে বিলাই ফুৰিছিল বিতৰণ কৰিছিল কি বিতৰণ কৰিছিল নিউজ পেপাৰছ ইন ৰামেশ্বৰমৰ বাতৰি কি কৰিছিল বিতৰণ কৰিছিল to look for a help hand এখন সহায়ৰ হাত বিচাৰিছিল to catch the bundleবোৰ ধৰিবলৈ এখন কিহৰ হাত বিচাৰিছিল সহায়ৰ হেল্পিং হ্যান্ড সহায়ৰ হাত বিচাৰিছিল and আৰু as if necessarily আৰু কেনেকে স্বাভাৱিকতে যেহেতু স্বাভাৱিকতে I feel the slot মই হেড জেগাডোখৰ কি কৰি পেলালো পুৰাই পেলালো তেওঁ বিচাৰিলে মই হ'ব বুলি খুমাই পৰিলো যে হ'ব মই পাৰিম Samsudin helped me Samsudine মোক সহায় কৰিছিল and my first wage প্ৰথম হাজিৰা পোৱাটো প্ৰথম দৰমহা পোৱাটো wage মানে নি হাজিৰা প্ৰথম হাজিৰা পোৱাটো মোক কোনে সহায় কৰিছিল Samsudine সহায় কৰিছিল half a century later আধা শতিকাৰ পাছত মানে আধা century মানে শতিকা আধা শতিকাৰ পাছত লেটাৰ I can still feel surge of pride মই কি অনুভৱ কৰো গৌৰৱান্বিত অনুভৱ কৰো pride মানে গৌৰৱ feel মানে অনুভৱ কৰো কি অনুভৱ কৰো গৌৰৱ অনুভৱ কৰো in earning my own money মোৰ নিজৰ টকাটো for the first time প্ৰথম জীৱনৰ প্ৰথম যেতিয়া মই টকা ইনকাম কৰিলো হেই কথাটো ভাবি মই আজিও কি কৰো গৌৰৱ অনুভৱ কৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল পাঠটো দীঘল হোৱাৰ কাৰণে আমি আজি 3 নম্বৰ পেগাবলৈকে আলোচনা কৰিলো গতিকে তোমালোকে ঘৰত পাঠটো বুজিবলৈ শিকিবলৈ যত্ন কৰিবা ধন্যবাদ